एवरीवन की खबर आपनालोकर सो वेलकम बैक टू माय चैनल আজি লৈ আহিছো এটা ধুনিয়া প্ৰপাৰ্টি যোনটো আছে নেচাৰৰ মাজত ইয়াতে আপোনালোকে ফ্ৰেন্ডছ এন্ড ফ্যামিলি লগত এটা ধুনিয়া স্টেকেশন এনজয় কৰিব পাৰে মাত্ৰ গুৱাহাটীৰ পৰা 71 কিলোমিটাৰ এৱে হয় সো মই জাস্ট পালোহি ৰয়নাম ৰিট্ৰিট অলপ বিচাৰিব লগিয়া হ'ল বাট মেপত ইয়াত যেহেতু নেটৱৰ্কো আছে তো ধুনিয়াকে বিচাৰি পাই যাব আৰু বাহিৰত ৰয়নাম বুলিও লিখা আছে আৰু যদি কিবা প্ৰবলেম হয় মোৰ ভিডিওটো চাইও গম পাব যে কোনফালৰ পৰা আহিব লাগে तो बाकी रिजॉर्ट खनो आपनालोকক देखाय आसु भिडिओটো আগলৈ চাই থাকক सो ये ब्यूटीफुल प्रॉपर्टी तो আছে উমিয়াম লেকৰ সাইডত অনলাइन বুকিং अवेलेबल আছে মেক মাই ট্ৰিপত আৰু যদি আপোনালোকে অফলাইন কৰিব বিচাৰে তেনে হলে ভিডিওটো লাষ্টৰ ফালে মই ৰিজৰ্টৰ নাম্বাৰটো মেনশন কৰি দিম আপোনালোকে তাৰ পৰা কৰিব পাৰে আৰু এটা কথা যদি আপোনালোকে ডাইৰেক্ট বুকিং কৰে তেনে হলে টেক্স চাৰ্জটো ইহতি নলয় তো আপোনাৰ 300 to 400 এমাউন্ট এটা কমি যায় প্ৰপাৰ্টিটোৰ লোকেশনটো হৈছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী ৰাস্তাটো ফালে যোনটো উমিয়াম লেকৰ ওচৰত আছে আৰু যদি আপোনালোকে বিচাৰি না তেনে হলে মেপটো সাৰ্চ কৰিব পাৰে নেটৱৰ্কৰ একো ইস্যু নাই ইয়াতে বাইকত আহি হেয়াৰ ষ্টাইল সব চেঞ্জ হৈ গল বাট উপায় নাই সব ঠিক ঠাক কৰিব লাগিব আৰু ওভাৰঅল ৰিজৰ্টখনৰ ভিউটো দেখাম আপোনালোকক বাট তাৰ আগতে অলপ ফ্ৰেছ হৈ ল সো এটো হয় মোৰ ৰুম টুৰ ইয়াতে কফি এন্ড অল থোৱা আছে গৰম পানী এটো মোৰ বেগটো হেখিনি মোৰ কাপোৰ জেকেট এটো হেলমেট সব জনেকে আছিল জনেকে পেলাই দিলো আৰু এয়া হয় মিৰৰ দেখিছে নহয় অৱস্থাটো বৰ ঠিক নহয় বৰখনত তিতিলো ৰদত হুকালো হে কোনমতে আহি পালোহি আৰু তো ব্লগটো চাব লাষ্টলৈকে আৰু এয়া হয় বাথৰুম এটো আছে সেক্সি মিৰৰ এখন সো এয়াই হয় ৰুমটোৰ পুৰা টেন্টৰ ফিল দিব বাকি বাহিৰতো বহিব পাৰে ইয়াত বাহিৰত বহি পিনিও এনজয় কৰিব পাৰে ভিউটো ইমানটা খাস নহয় দেখি পোৱা নাই ভালকে বাট নেকেড আইজ দি অলপ বেছি ভালকে দেখিছো ফোনত ইমান ভালকে উঠা নাই সো ইয়াত আৰু দুটা টেন্ট আছে এইকেইটাতো একোৱে ভিউ নাই বিল্ডিংটোলে ফেস কৰি আছে তো অকল এটো টেন্টতে যি অকমান দেখি পাব আৰু উমিয়াম লেকখন আৰু বাকি ওয়াটাৰ এক্টিভিটিজ কিবা যদি কৰিব বিচাৰে ওচৰতে হয় কৰিব পাৰে আৰু ওভাৰঅল ৰিজৰ্টৰ ভিউটো দিম আপোনালোকক বাট এতিয়া ফ্ৰেছ হৈ ল বাকিখিনি দেখাই আছো সো এতিয়া ফ্ৰেছ আপ হৈ মেলি অলপ বাহিৰত বহিছো বিয়াৰ এটা খাবলৈ আৰু এয়া খানাও আহি গল নেকেড আইজ দি দেখি পাই উমিয়াম লেকখন বাট ইয়াত ইমান ধৰিব পৰা নাই আৰু বুকিং কৰা টাইমতো কৈছিলে যে উমিয়াম লেকৰ ভিউটো অলপ কমে দেখিম কাৰণ বাৰিখা বতৰ কাৰণে পাইন গছবোৰ অলপ বাঢ়ি গল তো হেয়া আৰু অলপ জুম কৰিলে দেখা পাব সো বিয়াৰ এণ্ড অল খোৱা হৈ গল এতিয়া অলপ চাই আহো ৰিজৰ্টটো কেনেকুৱা হয় আপোনালোককো দেখাম তো ভিডিওটো চাই থাকিব আৰু পুলো আছে বুলি শুনিছো ইয়াত পুলটো দেখাম আপোনালোকক আমি সাফারি টেন্ট ললো ওপৰটো আছে পুলটো ওচৰত এটো এটা আছে বহুত ধুনিয়া হয় জায়গাটো আৰু আজি তাতে ইমান দিন বৰষুণ দিয়া পাছত ৰ'দ ওলাইছে আৰু গোল্ডেন আৱাৰ হয় ন বহুত ধুনিয়া লাগিছে দেখিবলৈ মানে ফটোবোৰ দেখিলে গম পাব আৰু ইনষ্টাত যদি চেক কৰে এইকেইটা টেন্ট গিটা আৰু এই ওপৰলৈ গলে পুলটো পাব আৰু কটেজবোৰ আছে এখন ৰেষ্টুৰেণ্ট হয় সোমাই অহা ৰাস্তাটো মই এতিয়া ওলাই আহিছো ৰাস্তা ওচৰলে ঘামি জমি অৱস্থা বেয়া হৈ গল অথনিৰ পৰা ঘূৰি ঘূৰি ৰিজৰ্টখন খতমে নাই হোৱা সো এতিয়া ৰাস্তাৰ দেখো বাহিৰলৈ অলপ ওলাই আহিছো ৰিজৰ্টখনৰ
ৰয়নাম ৰিট্ৰিট ধুনীয়া হয় আহিব পাৰে দেই ইয়াত সো অথনিবা ঘূৰিলো ফুৰিলো গোটেই ৰিজৰ্টখন চালো ফটোজ ভিডিঅ'জ এণ্ড অল সব ক্লিক কৰিলো সেইবোৰ আপোনালোকে আপডেট পাব মোৰ ইনষ্টাত আইডিটো মই মেনশ্যন কৰি দিম আৰু এতিয়া ভাগৰো লাগি আছিলে তো অলপ ৰেষ্ট ললো ৰেষ্ট লৈ পিনি এতিয়া চাহ খাব লৈছো তো চাহটো খাই আৰু আকৌ ওলাই যাম বাহিৰলৈ কাৰণ নাইট ভিউটো আপোনালোকক দেখাব আছে ৰিজৰ্টখনৰ আৰু নাইট ভিউটো বহুত ধুনীয়া লাগিব ইয়াত দিনতে ভিউটো ইমান ধুনীয়া যেতিয়া সো ভিডিঅ'টো পাছলৈকে চাই থাকিব বাই সো এতিয়া হল 6:45 আৰু প্ৰায়ভাগ আন্ধাৰ হল লাইটছ এণ্ড অল জ্বলাইছে আৰু ৰিজৰ্টত তো ভিউখিনি দেখাবলৈ আছে বাট এতিয়া গধূলি যিহেতু হল ভোকো লাগিছে তো অৰ্ডাৰ দিছোঁ তো খাই মেলি আপোনালোকক ৰিজৰ্টখন ধুনীয়াকৈ দেখাই আছোঁ ৰাতি ভিউটো কেনেকুৱা হয় বাকী কাৰেণ্টটো অলপ ইয়াত অহা যোৱা কৰি থাকে এতিয়া অলপ আগতে নাছিলে আকৌ আহিলে বাৰু পটককৈ আহি যায় তো বাকী সেয়াই বাকীতো অভাৰ এণ্ড অল বহুত গুড আৰু ইয়াত বহুত ইনচেক্টছ এণ্ড অলৰ চাউণ্ডো শুনিবলৈ পাব তো পুৰা জংগলৰ ফিল দি আছে চ' এয়া চাওমিন আহি গ'ল খাই আছোঁ উমিয়াম লেকৰ ওচৰত আহি নাজানো কি হৈছে বহুত ভোক লাগিব ধৰিছে ৰাতি আকৌ ডিনাৰ খাবলৈ আছেই নাইট ভিউ দেখাম বুলি থাকোঁতে বৰষুণ দি দিলে পুৰা এতিয়াও দি আছে বৰষুণটো ৰখিলে নাইট ভিউটো তেতিয়াহে দেখাব পাৰিম বাকী এতিয়া ৰখি দিওঁ অলপ ইয়াতে টেণ্টৰ ওচৰতে বহি দিওঁ চ' গুড মৰ্ণিং এভৰিৱান এতিয়া বাজিছে 8 AM আৰু মই জাষ্ট উঠিলোঁ এতিয়া ফ্ৰেছ আপ এণ্ড অল হ'লোঁ তো এতিয়া মই ওলাব লৈছোঁ পুলৰ ফালে কাৰণ কালি বৰষুণ দিলে তো সেইফালে যোৱাও নহ'ল আৰু ফটোজ এণ্ড অলও ক্লিক কৰা নহ'ল তো ৰাতিপুৱা পুলটো খালী থাকে কাৰণে তাত গৈ এতিয়া ফটোজ এণ্ড অল ক্লিক কৰিম ব্ৰেকফাষ্ট কৰি ইয়াত 12টাত চেক আউট হয় তো 12টাত ওলাই দিম মই ইয়াৰ পৰা আৰু আজি বতৰটোও ধুনীয়া হয় এইফালে দেখিছে নহয় ৰ'দ ওলাইছে তো ঠিকে আছে বৰষুণ দিয়া হ'লে অলপ বেয়া লাগিলে হয় ৰাতি বহুত বৰষুণ দিলে ইয়াত তো আজি ওভাৰঅল দিনটো ভালে যাব লাগে তো আমাৰ হয় মৰ্ণিং ভিউ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ লগত এনজয় কৰিব পাৰে ভাল হয় আৰু দামটো অলপ ৰিজনেবল হয় চ' ওৱান মোৰ থিং ইয়াত পুলৰ কাৰণে একো এক্সট্ৰা চাৰ্জ কৰা নহয় আপোনালোকে যদি ইয়াত ৰুম লৈছে তেনেহ'লে পুলটো আপোনালোকে ইউজ কৰিবলৈ একদম ফ্ৰী হয় ইয়াত আহক ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত পুল ডে এনজয় কৰক চ' মৰ্ণিং পুলত অলপ সোমালোঁ চুইম কৰিবতো নাজানো তো বেছি দ চাইডে নগ'লোঁ এনেই পানীতে সোমাই থাকিলোঁ আৰু বাট ভাল লাগিলে অভাৰঅল তো এতিয়া ৰুমলৈ যাওঁ ব্ৰেকফাষ্ট ইয়াত 8 to 10:30লৈকে থাকে ব্ৰেকফাষ্টটো কমপ্লিমেণ্টাৰী হয় তো ব্ৰেকফাষ্টৰ কাৰণে এতিয়া গা চা ধুই আকৌ আহোঁগৈ তো ফ্ৰেছন আপ হৈ পিনি ব্ৰেকফাষ্টটো কৰি চ' ফ্ৰেছ আপ হৈ মই ওলাই আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ ব্ৰেকফাষ্ট টাইমিং হৈছে ইয়াত 8:30 to 10:30 আৰু ব্ৰেকফাষ্ট হৈছে কমপ্লিমেণ্টাৰী চ' ইয়াত ব্ৰেকফাষ্টত বহুত ভেৰাইটি আছে পুৰি চব্জি খাব পাৰে ব্ৰেড জেম খাব পাৰে কৰ্ণফ্লেক্স খাব পাৰে জুচ আছে চাই আছে এভৰিথিং আৰু এনেকুৱা নহয় যে আপোনালোকে যিকোনো এটা বস্তুৱে খাব পাৰিব আপোনালোকে যি মন যায় তাকে ল'ব পাৰে আৰু আনলিমিটেড হয় মানুহজনে আনিয়ে আছিলে আৰু আমি খাই আছিলোঁ আৰু বহুত টেষ্টিও আছিলে So ইয়াত দেখি গম পাইছে আই হেট বাগছ আৰু অলপমান এম্বাৰেছিং মুভমেণ্টছ ক্ৰিয়েট কৰাৰ পাছত মই গুচি আহিলোঁ ৰুমলৈ চ' ব্ৰেকফাষ্ট কৰি আহি গ'লোঁ ৰুমত ভালেখিনি বস্তু দিছিলে তাত পুৰি এণ্ড অল আছিলে মই পুৰি খালোঁ আৰু তাত ব্ৰেড আছিলে জেম আছিলে কৰ্ণফ্লেক্সো খাব পাৰিলেহেঁতেন জুচ আছে চাই আছে চব এভেইলেবল আৰু আপোনালোকে যি খাই খাব পাৰে আৰু তো মই পুৰিয়ে খালোঁ পুৰি ভাল লাগে কাৰণ মোৰ
তো এতিয়া 10:30 হৈছে অলপ দেৰি পাছত ওলাম মই কাৰণ 12 PM চেক আউট হয় তো বিল এণ্ড অল পে' কৰি ওলাব লাগিব আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ ইয়াত ব্ৰেকফাষ্টটো আনলিমিটেড হয় আপুনি যি খায় তাকে খাব পাৰে যদি পুৰি খাইছে এনেকুৱা নহয় যে পুৰিয়ে খাব লাগিব তো পুৰিৰ লগত আপুনি কৰ্ণফ্লেক্স এণ্ড অল চব খাব পাৰে পাইনএপলো দিয়া আছিলে তাত পিচেছ সেইখিনিও খাব পাৰে চব একেলগে খাব পাৰে এনেকুৱা নহয় যে পুৰি খালে পুৰিয়ে খাব লাগিব বা কৰ্ণফ্লেক্স খালে কৰ্ণফ্লেক্সে খাব লাগিব আৰু আনলিমিটেড হয় মানুহজনে আনিয়ে আছে আৰু আপোনাৰ ব্ৰেকফাষ্ট টাইমটো 10:30 লৈকে হয় 10:30 পিছত বন্ধ কৰি দিয়া হয় আৰু ৰেডি হৈ গ'লোঁ তো এতিয়া চেক আউটো কৰি দিলোঁ 12 PM চেক আউট আছে তো এতিয়া হৈছে 11:40 এতিয়া কাউণ্টাৰলৈ যাওঁ বাকী যিমানখিনি বিলিং বাকী আছে সেইখিনি দিবগৈ লাগিব আৰু বাকী প্ৰপাৰ্টিটো ধুনীয়া হয় বহুত আপোনালোকে আহিলে আহিব পাৰে ইয়াত ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত এনজয় কৰিবলৈ বহুত ধুনীয়া প্ৰপাৰ্টি হয় আৰু ৰাতি ভিউটো বহুত ধুনীয়া লাগে আপুনি ইয়াত বহি চাই থাকিবলৈ আৰু দিনততো ক'বই নালাগে পুল এণ্ড অলো এনজয় কৰিব পাৰে আপোনালোকে সো আজিৰ কাৰণে আছিলে ইমানেই আৰু যদি এনেকুৱা কণ্টেণ্ট চাবলৈ বিচাৰিছে নতুন নতুন জেগা চাবলৈ বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো ৰাইডাৰ গাৰ্ল ৰিতু চাইনিং অফ বাই